কাছৰ বাছকান্দি প্ৰাথমিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড ৰোগীক দিলে ম্যাদ উকলা ঔষধ আখতাৰা বেগম নামৰ এগৰাকী ৰোগীয়ে চকুৰ সমস্যা লৈ হাস্পতালখনলৈ গৈছিল চিকিৎসকে চিকিৎসা কৰি তিনিটা ঔষধ লোৱাৰ পৰামৰ্শ দিয়ে হেমতে হাস্পতালখনৰ ফাৰ্মেসিখনলৈ যায় ৰোগীগৰাকী ফাৰ্মেসিখনত দুটা ঔষধ উপলব্ধ নথকাত আনটো ঔষধ লৈ ঘৰলৈ যায় ৰোগীগৰাকী ফাৰ্মেসিষ্টজনে দিয়া একমাত্ৰ ঔষধটো 2023 চনৰ ডিসেম্বৰ মাহতে ম্যাদ উকলি গৈছে এই ঘটনা প্ৰত্যক্ষ কৰাৰ পিছতে পৰিয়ালৰ লোকসকলৰ মাজত সৃষ্টি হয় ক্ষোভৰ চিকিৎসালয়খনৰ চিকিৎসক ফাৰ্মাসিষ্ট আৰু নাৰ্ছৰ বিৰুদ্ধে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে আমি পুনৰবাৰ জনাইছো এটা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে ৰোগীক দিয়া হৈছে ম্যাদ উকলা ঔষধ এই ঘটনা সংঘটিত হৈছে কাছৰ বাছকান্দি প্ৰাথমিক চিকিৎসালয়ত ৰোগীক দিলে ম্যাদ উকলা ঔষধ তাৰ পাছতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ক্ষোভ বুজাৰিছে পৰিয়ালবৰ্গই আখতাৰা বেগম নামৰ এগৰাকী ৰোগীয়ে চকুৰ সমস্যা লৈ হাস্পতালখনলৈ আহিছিল কিন্তু হাস্পতালখনত 2023 চনৰ ডিসেম্বৰ মাহতে ম্যাদ উকলা ঔষধ দিয়া হৈছিল ৰোগীগৰাকীক আৰু এই কথা পোহৰলৈ অহাৰ পাছতে এই ৰোগীগৰাকীৰ পৰিয়ালৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সুকুর ডাক্তার আছেন তাই সুকুর ডাক্তার দেখাইছে দেখানোর পরে ডাক্তারের প্রেসক্রাইব করছেন করার পরে ওষুধ নেওয়া তারা ফার্মেসি যাইছেন হেলথ সেন্টারের ফার্মেসি তারা এখানে আবার পরে একটা মেডিসিন দিয়েছেন যেটা আমার কাছে আতো আছে দিয়া হয়েছে চৌকো 2 ফুটা করে লাগাইবার লেগে দিবার লেগে তো তাই এখানে থেকে লইয়াই গেছে ওষুধটা যখন গরু আনছে গরু আনা ইউজ করতো দিত যে 2 ফুটা পয়সা দিত তখন দেওয়ার পরে আমার কইছে দাদা একটু দেখো ইউকিটা তখন একটু দেখলাম আমি দেখি আজ দেখি যারা খুলিয়া দেওয়ার আগে দেখি আমি হওয়ার পরে দেখছি এটা এক্সপায়ার হয়েছে আমি তাই বললাম এক্সপায়ার ওষুধ দিয়েছে তাই কইছে তারা দিছেন আমি আনছি আর তো কিছু জানি না দেখি ইগো